নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত ময়ো আছোঁ ভালে। গৰম খুব পৰিছে আজি, মানে আপোনালোকে নিশ্চয় গম পাইছে ইমানেই গৰম। মুখ চুখবিলাক চাগে কিবা হৈ আছে, কাৰণ আজি গোটেই দিনটো কামতে ব্যস্ত আছোঁ। ৰাতিপুৱা উঠাৰ পৰা মানে কি হৈছে মই আপোনালোকক কৈছোঁৱেই যে ঘৰৰ যিখিনি মানে অকণমান ইফাল সিফাল কৰি আছো ন, বস্তুবিলাক ৰুমবোৰ ৰং কৰিছোঁ। দুটা ৰুম আপোনালোকক দেখাম এতিয়া দেই। এই ভিডিঅ' কথাখিনিৰ মাজতে কেনেকুৱা হৈছে জনাব। সম্পূৰ্ণ সলনি কৰি দিয়া হৈছে। এইখিনিও মোৰ অলপ ছেটআপটো সলনি কৰিছোঁ, কাৰণ আপোনালোকে দিয়া উপহাৰবোৰ এনেধৰণে সজাই ৰাখিছোঁ আৰু সকলোবোৰ যিহেতু ইয়াতে ৰাখিব নোৱাৰি, বিভিন্ন ঠাইত আছে আপোনালোকে দিয়া মৰমবোৰ। তথাপিও যিখিনি পাৰি এনেধৰণে ৰাখিছোঁ। কেনেকুৱা লাগিছে মই কালিও সুধিছোঁ, আজিও সুধিছোঁ, জনাব। আৰু আজি যিটো মই কথা আপোনালোকক জনাব ওলাইছোঁ, আচলতে যোৱাকালি মোৰ এটা কমেণ্ট আহিছিলে। সেই কমেণ্টটোৰ উত্তৰটো মই দিব বিচাৰিছোঁ। সেই প্ৰশ্নটো হৈছে যে মহিলাই হনুমানজীক সেন্দুৰ অৰ্পণ কৰিব পাৰিবনে নাই, সেই কথাটো নেক্সট ভিডিঅ'টোত মোক জনাব বুলি এনেধৰণৰ এটা কমেণ্ট আহিছিলে। সেইকাৰণে মই সেই কমেণ্টটোক বাইদেউগৰাকীক বা যোনে দিছে তেখেতৰ সন্মান জনাই মই এই ভিডিঅ'টো আচলতে বনাইছোঁ। আৰু আপোনালোকক মই কওঁ যে আপোনালোকে দিয়া প্ৰতিটো কমেণ্ট মই পঢ়োঁ, প্ৰতিটো কমেণ্টেই পঢ়োঁ। কোনো এটা কমেণ্ট মই বাদ দিব নোৱাৰোঁ, আচলতে বাদ নিদিওঁ। আপোনালোকে সেইটো নাভাবিবই, কমেণ্টত লিখি উত্তৰ হিচাপে দিব নোৱাৰোঁ। প্ৰয়োজন সাপেক্ষে সেই কথাখিনি মই আপোনালোকক ভিডিঅ' আকাৰে জনাওঁ। কিন্তু কথা হ'ল এনেকুৱা যে যিহেতু মই পেচা হিচাপে এগৰাকী ব্যৱসায় কৰোঁ বা মোৰ দোকান আছে, গতিকে মই অকণমান মানে উত্তৰটো মানে লিখি দিবলৈ কোনোবা সময়ত অসুবিধা হয়। এই 15-20 মিনিট সময় মই আপোনালোকৰ কাৰণে উলিয়াই প্ৰত্যেক দিনে এটা ভিডিঅ' তৈয়াৰ কৰোঁ। আৰু যিখিনি ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই উপকাৰী, আৰু মই বিভিন্ন ধৰণে পঢ়ি থাকোঁ, চাই থাকোঁ সময় পালে, বা সেইখিনি কথাই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে এইটো নাভাবিব যে আপোনালোকৰ মই কমেণ্টবোৰ নপঢ়োঁ বা নাচাওঁ, এনেকৈ ধৰণে কেতিয়াও নাভাবিব। কিন্তু এটা কথা মই কওঁ, আপোনালোকে মোক ফেচবুকত দিয়া মেছেজ কোনো কাৰণে মই চাব নোৱাৰোঁ বা তেনেধৰণে মই নাচাওঁৱেই। কাৰণ মোৰ মাধ্যম হিচাপে হোৱাটছআপত আপোনালোকে মোক মেছেজ কৰে। দুটা নম্বৰে দি থোৱা হৈছে, এটা নিমন্ত্ৰণৰ আৰু এটা জেনেৰেল নম্বৰ আপোনালোকক দি থোৱা হৈছে। নিমন্ত্ৰণৰ নম্বৰটো জেনেৰেল কিছুমান কথা সুধিলেও উত্তৰটো পোৱা নাযায়, কাৰণ সেই মোবাইলটো বা সেই নম্বৰটো মোৰ হাতত নাথাকে। কোনোবা এখন ঠাইলৈ যোৱাৰ 2 এদিন আগত মই আপোনালোকক জনাওঁ, সেই হিচাপে নিমন্ত্ৰণবোৰ তাৰ পৰা লৈ পেলাই মই আপোনালোকক যোগাযোগ কৰি যাওঁ। গতিকে সেই নম্বৰটোত যদি আপোনালোকে ভাবে যে এওঁ উত্তৰ নিদিয়ে বা বহুত দিনলৈ এনেকুৱা কিবা কিবি যদি বেলেগ ভাবে, কিন্তু মোৰ তাত উপায় নাই, কাৰণ মই হাতত এটা মোবাইলেই লৈ থাকোঁ। নহ'লে অকণ অসুবিধা হৈ যায়। কোনোবা ঠাইলৈ গ'লেহে সেই মোবাইলটো লওঁ নিমন্ত্ৰণবোৰ মিলাই চাবৰ কাৰণে। বাকী যিটো মোৰ আচলতে জেনেৰেল নম্বৰ 7086990104, এই নম্বৰটোত ফোনো কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে বা মেছেজ কৰিব পাৰে। কিন্তু ফেচবুকত মোক মেছেজ কৰিলে আপোনালোকে উত্তৰ কিন্তু পাবলৈ অকণ অসুবিধা, বা মই নাচাওঁ কাৰণে উত্তৰটো দিবলৈ অসুবিধা। বাকী মই আছোঁ আপোনালোকৰ লগত সদায় এনেকৈ ধৰণে থাকিম। আৰু আজিৰ মূল বিষয়টো হৈছে যে মহিলাই হনুমানজীক সেন্দুৰ অৰ্পণ কৰিব পাৰিবনে নাই। এতিয়া তাৰ আগতে আচলতে সেন্দুৰৰ লগত যিটো ঘটনা বা যিটো কাহিনী জড়িত হৈ আছে হনুমানজীৰ, সেই কথাটো মই আপোনালোকক জনাওঁ। আৰু আপোনালোকে নিশ্চয় জানেই চাগে, আচলতে যেতিয়া মা সীতাই সেন্দুৰ লৈ আছিলে, সেই সময়তে হনুমানজী প্ৰৱেশ কৰি তেতিয়া সুধিছিলে যে আপুনি যে মূৰত এই সেন্দুৰ লয়, কি কাৰণে লয়। তেতিয়া সীতামায়ে উত্তৰ হিচাপে দিছিলে যে মই প্ৰভুৰ বা মোৰ স্বামী ৰামচন্দ্ৰৰ মানে দীঘলীয়া আয়ুসৰ কাৰণে, যাতে বহুদিন জীয়াই থাকে বা আয়ুসটো যাতে বহুত লম্বা হয়, দীঘল হয়, তাৰ কাৰণে মই এই সেন্দুৰ লওঁ। তেতিয়া হনুমানজীয়ে ভাবিলে যে সীতামায়ে যদি সামান্য কাঠি এডালৰ নিচিনাকৈ অকণমান সেন্দুৰ লৈ গোটেই ৰামচন্দ্ৰৰ জীৱনটো দীঘলীয়া কৰিব পাৰে বা তেওঁৰ আয়ুসটো দীঘল কৰিব পাৰে, তেনেহ'লে মই কিয় নোৱাৰোঁ। কাৰণ মইতো ৰামচন্দ্ৰৰ পৰম ভক্ত, বা মই ৰামচন্দ্ৰক খুব বেছি দিন জীয়াই থকাটো বিচাৰোঁ। গতিকে তেওঁ গোটেই সেন্দুৰ অলপ আনি গোটেই গাটোতে সানি লৈছিলে, গোটেই গাটোতে সেন্দুৰ সানি লৈছিলে। আৰু যেতিয়া সেই সেন্দুৰ সানি লৈ প্ৰভু ৰামচন্দ্ৰৰ দৰবাৰত গৈছিলে, ৰজা দুৱাৰত গৈছিলে, তেতিয়া সকলোৱে তেওঁক হাঁহিছিলে আৰু ৰামচন্দ্ৰই তেওঁক সুধিছিলে যে তুমি এনেধৰণে কিয় কৰিছা। তেতিয়া হনুমানজীয়ে সেই উত্তৰটো দিছিল যে সীতামায়ে যদি অকণমান সেন্দুৰ লৈ আপোনাৰ আয়ুস দীঘলীয়া কৰিব পাৰে, তেনেহ'লে মই গোটেই গাতে সানি আপোনাৰ কিয় মই আৰু বেছি দিন আয়ুসটো বঢ়াব নোৱাৰোঁ, বা কাৰণ মইতো আপোনাৰ পৰম ভক্ত, বা তেনেকুৱা ধৰণৰ যিখিনি তেওঁৰ আৰু ৰামচন্দ্ৰৰ মাজত যিখিনি খুব সুমধুৰ কথা, আৰু সেইখিনি বা
তেওঁৰ যিটো মিলন খুব সুন্দৰ নহয় জানো ৰামচন্দ্ৰ অবিহনে হনুমানজী অৰ্থহীন আৰু হনুমানজী অবিহনে কিন্তু ৰামচন্দ্ৰৰ সেইখিনিও সম্ভৱ নাছিল আপোনালোকে নিশ্চয় জানে আৰু যেতিয়া সেই কথাটো কৈছিলে ৰামচন্দ্ৰই আকৌ হাঁহি তেওঁক হনুমানজীক বৰদান দিছিলে যে যিজন লোকে মংগলবাৰে সেন্দুৰ অৰ্পণ কৰিব হনুমানজীক সেইজন মানুহৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব বিপদ নাশ হ'ব বা বিভিন্ন ধৰণৰ তেখেতৰ অপায় অমংগলখিনি দূৰ হ'ব আৰু সেই তেতিয়াৰ পৰা এই কাহিনীটোৰ লগত জড়িত হৈয়ে মংগলবাৰ দিনটোত হনুমানজীক সেন্দুৰ অৰ্পণ কৰা এক প্ৰথা বা এক নিয়ম আমাৰ হিন্দু সমাজত ৰীতি নীতিত আছে বা আমাৰ এইটো আধ্যাত্মিক এটা বিষয় কিন্তু ইয়াতে কথা কেইটামান আছে যে আমি যদি কথাখিনি খুব সুন্দৰকে বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি কি পাম যে সেন্দুৰ পুৰুষে মহিলাক পত্নী হিচাপে পাবৰ কাৰণে পত্নী বৰণ কৰিবৰ কাৰণে সেই সেন্দুৰ অৰ্পণ কৰে আৰু সেই মহিলাগৰাকীও নিজৰ স্বামী হিচাপে যিজনক মানে ভাবে বা স্বামী হিচাপে যাক অৰ্পণ কৰে তেওঁৰ পৰা সেই সেন্দুৰখিনি গ্ৰহণ কৰে সেই কথাখিনি আপুনি ধুনীয়াকে বুজি ল'ব এতিয়া সেন্দুৰৰ লগত স্বামী স্ত্ৰীৰ এটা খুব সুন্দৰ বা সুমধুৰ সম্পৰ্ক জড়িত হৈ আছে সেইকাৰণে কিছুমান কথাত এনেকুৱা হয় যে মহিলাই যিহেতু আপুনি এগৰাকী মহিলা হৈ নিজৰ স্বামীক কেতিয়াও সেন্দুৰ অৰ্পণ নকৰে বা সেন্দুৰ নিদিয়ে ঠিক সেইকাৰণে হনুমানজীক মহিলাই সেন্দুৰ অৰ্পণ কৰিব নালাগে বুলি এক কথা বিভিন্ন মাধ্যমত ইতিমধ্যে প্ৰকাশ পাই আছে বা বহুতে জনায় কিন্তু ইয়াতে এটা কথা হ'ল যে পুৰুষে জানো পুৰুষক সেন্দুৰ দিব পাৰে পুৰুষেওতো পুৰুষক সেন্দুৰ নিদিয়ে গতিকে সেন্দুৰ দিয়া প্ৰথাটো অকণমান বেলেগ ধৰণৰ যে সেন্দুৰ আমি এনেধৰণে লৈ সেন্দুৰটো এই চিষ্টেমত হনুমানজীক আচলতে পুৰুষ মহিলা কোনেও আচলতে দিয়াটো উচিত নহয় বা নিদিয়ে বা মই বিভিন্ন ধৰণৰ কথা চাইছো যে পুৰুষ হওক বা মহিলাই হওক হনুমানজীৰ কপালত তেনেধৰণে বা শিৰত সেন্দুৰ দিয়াটো উচিত নহয় সেন্দুৰ আপুনি কেনেধৰণে অৰ্পণ কৰিব যে সেন্দুৰ দিয়ে যিজন পুৰোহিত বা যিজন ব্ৰাহ্মণ যিজনে আপুনি হনুমান মন্দিৰত গ'লে আপোনাক পূজা অৰ্চনা কৰি দিয়ে আপুনি সেন্দুৰৰ পেকেটটো লৈ তেখেতৰ হাতত অৰ্পণ কৰিব আৰু তেখেতে সেই সেন্দুৰ ভাগ হয়তো হনুমানজীৰ চৰণত দিয়ে বা হনুমানজীৰ বিভিন্ন ঠাইত এনেধৰণে লগাই দিয়ে তাৰ পিছত অকণমান সেন্দুৰ আপোনাক কিন্তু ঘূৰাই দিয়ে আৰু সেই সেন্দুৰখিনি আপোনাৰ ঘৰখনৰ যদি মূল দুৱাৰদলিৰ ওপৰত লগাই থয় বিভিন্ন ধৰণৰ অপায় অমংগল ভূত প্ৰেত বা বেয়া শক্তি আপোনাৰ ঘৰখনত কোনো কাৰণে নিগেটিভিটি সোমাব নোৱাৰে বুলি এক কথা আছে আৰু তেনেধৰণে যিসকলে কৰে তেওঁলোকে বিভিন্ন ধৰণৰ সুফল পায় গতিকে আপোনালোকক মই এটা পৰামৰ্শ দিব পাৰো যে আপোনালোকে সেন্দুৰ ফালি সেন্দুৰ হিচাপে হনুমানজী কপালত নিদিলেও হ'ব আপোনালোকে সেন্দুৰ নি ধুনীয়াকে পূজাৰীজনৰ হাতত দিব যদি মন্দিৰত দিয়ে পূজাৰীজনে কি কৰে সেইটো তেওঁৰ কথা তেনেধৰণে মন্ত্ৰ বৃদ্ধিৰে বা যি নীতি নিয়মৰ মাজত তেওঁ যি কৰে সেইখিনি আপোনাক কৰি বাকীখিনি সেন্দুৰ আচলতে ঘূৰাই দিব আৰু যিখিনি সেন্দুৰ আচলতে হনুমানজীৰ চৰণত দিয়া থাকে তাৰ পৰা আপোনালোকে নিজে সেন্দুৰ লৈও আহিব পাৰে বা পূজাৰীজনৰ হতুৱাই সেন্দুৰ আপোনালোকে লৈ আহিব পাৰে খুব শুভ আচলতে চিন হয় বা শুভ আচলতে মনা হয় গতিকে মই আপোনালোকক কওঁ যে আপোনালোকে ডাইৰেক্টলি সেন্দুৰ নিদিলেও হ'ব আৰু যদি কেতিয়াবা ইচ্ছা কৰে তেনেহ'লে আপোনালোকে হনুমানজীৰ চৰণত সেন্দুৰ দিব কাৰণ সেন্দুৰ অৰ্পণ কৰিলে হনুমানজীয়ে ভাল পায় আৰু হনুমানজীয়ে যেতিয়া ভাল পায় আপোনাৰ কামখিনি সেই যে ৰামচন্দ্ৰ আৰু হনুমানজীৰ সেই কথাটো যে তেওঁ যে কৈছিলে মংগলবাৰ দিনটোত যদি কোনোবাই সেন্দুৰ অৰ্পণ কৰে তেনেহ'লে তেখেতৰ আয়ুসো দীঘল হ'ব সুখ সমৃদ্ধি হ'ব বিপদ আপদ নাশ হ'ব তেনেধৰণে আপোনালোকে সেন্দুৰ হনুমানজীৰ চৰণত আচলতে দিব পাৰে আৰু ময়ো মোক বিভিন্ন ঠাইলৈ মাতিলে আচলতে সেন্দুৰ কেতিয়াবা মই এই বুঢ়া আঙুলিটোৰে কিন্তু কপালত ফুট হিচাপে হনুমানজীক মই ফুট হিচাপে দিওঁ কিন্তু তেনেধৰণে মানে সেন্দুৰ মহিলাই আচলতে দিব নালাগে বুলি যিটো প্ৰবাদ চলি আছে সেই কথাবিলাক আচলতে মানি ল'লে ভাল পৰাপক্ষত পুৰুষ মহিলা কোনো হনুমানজীক তেনেধৰণে সেন্দুৰ অৰ্পণ বা ৰেগুলাৰলি সেন্দুৰ দিব নালাগে বুলি মই মোৰ ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু আপোনালোকেও সেইখিনি কথা কেনেধৰণে চালি জাৰি চাই সেই কথাটো আপোনালোকে নিজৰ বিচাৰ বিবেচনাৰে চাব কাৰণ মই কৈছোঁৱেই যে সেন্দুৰ হৈছে স্বামী আৰু স্ত্ৰীৰ এক খুব সুন্দৰ মধুৰ সম্পৰ্কৰ এক চিন হিচাপে সেন্দুৰ আমাৰ হিন্দু ধৰ্মত মানে আছে আৰু আশা কৰোঁ আপোনালোকে মোৰ যিটো কথাখিনি আপোনালোকৰ যিখিনি ডাউট আছে হনুমানজীৰ লগত যিটো সেন্দুৰ অৰ্পণ কৰা নকৰাকৈ ক্লিয়াৰ চাগে হৈ গৈছে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা সহজভাৱে বুজাই দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু দ্বিতীয়টো কমেণ্ট হ'ল
দুলীয়াজানৰ ৰুবি দত্ত বাইদেউৰ। আৰু তেওঁ মোক কালি কৈছিলে যে মই দিয়া চাৰ্টটো তুমি এতিয়ালৈকে পিন্ধি দেখুওৱা নাই বা তেনেধৰণে কথাটো কৈছিলে। সেইটো মই কৈ দিওঁ, আচলতে বাইদেউ বেয়া নাপাব। আচলতে কি জানে, আপোনালোকে মই বিভিন্ন ঠাইত গ'লে আপোনালোকে বহুতেই মোক চাৰ্ট টি চাৰ্ট বিভিন্ন ধৰণে মোক ধুনীয়াকে আপোনালোকে উপহাৰ হিচাপে দি পঠায়। কিন্তু কথাটো হ'ল আপোনালোকে যদি মোক আপোনালোকে আজিলৈকে যদি মোক 20টামান যদি চাৰ্ট দিছে, তাৰে কিন্তু মই 4টা বা 5টা চাৰ্টহে মই পিন্ধিব পাৰিছোঁ, কাৰণ মোৰ চাইজটোৰ কথা আছে। বহু লোকৰ মানে আচলতে মানে মই চাইছোঁ সিদিনা গুৱাহাটীলৈ যাওঁতেও মোক এটা খুব ধুনীয়া ব্ৰেণ্ডৰ মোৰ দামী কাপোৰ এটা দিছিলে। মই কিন্তু তেওঁলোকক কৈছিলোঁ যে মোৰ চাইজটো কিন্তু 42। যদি আপুনি 42 চাইজ অনা নাই, কিন্তু মোৰ নাতে। তেওঁলোকে কৈছিল যে নাই আমি 42হে আনিছোঁ। ঘৰত আহি চাইছোঁ যে সেইটো 40 চাইজ। মোৰ গাত কোনো কাৰণেই নোসোমায়। সেইকাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে কেতিয়াবা দিলে বা নিপিন্ধিলে আপোনালোকে বুজি পাব যে মোৰ চাইজটো হয়তো অতা নাই। আৰু মই পৰাপক্ষত আজিকালি মোক যদি কোনোবাই সোধে কি তেনেকে ধৰণে কিবা এটা কিনিম বুলি ভাবিছোঁ, মই বোলে নিকিনিব, কাৰণ মোক মানে প্ৰয়োজন নাই। মোৰ বহুত আচলতে আপোনালোকে দিয়া উপহাৰ বহুত হৈ গ'ল। আৰু যদি খুব বেছি মানে আপোনালোকে মানে কৈ থাকে, তেতিয়া মই কিন্তু কওঁ যে আপোনালোকে কিন্তু এইটো চাইজ কিনিব, কাৰণ নহ'লে মই পিন্ধিব নোৱাৰিম। কাৰণ মই ভাবোঁ যে আপোনালোকে এটা বস্তু মোক খুব সুন্দৰকৈ উপহাৰ হিচাপে দিয়ে, নহয় জানো? যে মৰমত দিয়ে। আপোনালোকৰ তাত এটা খৰচ হয়, কিন্তু সেই বস্তুটো বা সেই পোচাকটো যদি মই পিন্ধিব নোৱাৰোঁ চাইজৰ কাৰণে, তেনেহ'লে আপোনাৰ সেই টকাটো কিন্তু অপচয় হয়। হয়, মই লৈতো আহোঁ আপোনালোকৰ পৰা, কিন্তু মই ক'বতো নোৱাৰোঁ ন সেইটো। আৰু যিহেতু মই ঠাণ্ডা দিনত বেছিকৈ গৈছিলোঁ, গৰম দিন পৰিছেহে, বহুতেই একদম ফুল চাৰ্ট দিছিলে। ফুল চাৰ্টবোৰ মই অহা বছৰলৈ পিন্ধিম ঠাণ্ডা দিনত। এতিয়া আৰু পিন্ধিব পৰা নাযায়, দেখিছে কিমান গৰম। গতিকে সেই বিষয়টো তেনেকুৱা ধৰণৰ। আৰু মই আপোনালোকক যিটো সেন্দুৰৰ বিষয়টো ক'লোঁ, আপোনালোকে চাগে সুন্দৰকৈ বুজি পাইছে, আৰু তেনেধৰণে আপোনালোকে কৰিব, সুফল পাব। আজিলৈ এৰিছোঁ। সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। ভালে থাকিব।